স্যার এয়াই কিন্তু শেষ লগ পোৱা নহয় তই মই তই ইয়াত কি কৰিছ এই ইয়াত কি কৰি আছে মা Omo Mo মাহত আহিব নিজৰ মানুহজনকে ধৰিছো কিমান দিন দেখা নাই তোমাক মই বুজিছো বাৰু লাজ পাম নহয় এৰি দিয়াচোন পেটতে দেখিলে কি পাইব নেৰু তেৰিকা হেৰি বোৱাৰী হেৰি কৰিবাচোন পাৰিলে চাহ একাপ দিবা আইও খাব চাগে মই নাখাওঁ দিওঁ ল ঐ বান্দৰী এইফালে আছোন ক বচোন কচোন বচোন হ'ব দে ক তই এইখিনি কেনেকৈ পালিহি মই মানে স্কুলৰ টিচাৰ মাহঁতে ইয়াত থাকিব ক'লে তই টিচাৰ কিয় মই হ'ব নোৱাৰো নেকি নহয় আগতে ফেকুৰি ফেকুৰি কন্দা মানুহজনী টিচাৰ হ'ব তেতিয়া সৰু আছিলো এতিয়া তোতকে বেছি পঢ়া শুনা মই হ'ব হ'ব তোৰ আগৰ ফুটনি মৰা স্বভাৱটো যোৱাই নাই ন আৰু ৰচোন তই যে আমাৰ পিছা এৰা নাই কিয় না আমি য'তে থাকোঁ তই তাতে আহি পাওঁ মোক মাহঁতে থাকিব কৈছে কাৰণেহে হ'ব বাহানা নিদিবি তোকতো জানো মই সৰুৰ পৰা আৰু ৰচোন তোৰতো বয়সো হ'ল বিয়া হোৱা নাই যে কিয় মই বিয়া নহওঁ বুজিলোঁ মানে বিয়া হ'লে কাম বন কৰিব লাগিব যে এতিয়া মানে বহি বহি খোৱা ধান্দা আৰু ঐ নাগি নহয় কুণ্ডলী মাৰি বহি থাক খাই খাই বিয়া নহয় তাই কি হলো তো ইমান ডাঙৰ ছোৱালী এনেকে কান্দে নেকি মই যামগৈ ইয়াৰ পৰা নাথাকো ইয়াত মই হে কলৈ যাবি কি হ'ল তোৰ ভাড়াঘৰত থাকিম নহ'লে পিজিত থাকিম ইয়াত নাথাকো মই যাবি বাৰু দে কিন্তু কি হ'ল তোৰ
সি কি বুলি ভাবিছে নিজকে ইমান বেয়াকে কৈছে মোক মই বোলে আপোনালোকৰ পিছ নেৰো কাম কৰিব লাগিব বুলি বিয়া হোৱা নাই সেইকাৰণে ইয়াত বহি আছো বোলে হে হৰি এইটো কথাতে এনেকে ওফোন পাতেনে সেইটোক দেখোন জানই তথাপিও ইমান বেয়াকে কিয় ক'ব তাৰ কি ক্ষতি কৰিছো মই তুমি তাক গালি পাৰা নহ'লে কিবা এটা কৰা নহ'লে কিন্তু মই ঘৰ এৰি গুচি যামগে হ'ব দে পাৰিম কিন্তু অলপ দেৰিকৈ পাৰিম এতিয়া মই অলপ শুই লওঁ তাৰপিছত ভালকে গালি পাৰিব পাৰিম হ'বনে নহ'ব এতিয়াই ক'ব লাগিব মা প্লিজ যোৱা না তাক কিবা এটা কোৱা না যোৱা না প্লিজ যোৱা না আই চুপ একদম চুপ মই মূৰৰ বিষত তৎ পোৱা নাই তাই আকৌ গোচৰ দিয়েহি আৰু তহঁতৰ বয়সটো চাচোন এতিয়া কাজিয়া কৰাৰ বয়স আছে হা ঠেহ ভাঙিব লাগে মই তহঁতৰ কাজিয়া ভাঙিব লাগে এতিয়া মনে মনে থাক নহ'লে দুইটাকে এখুন্দা দিম এতিয়া এতিয়া তোক বাধা নাই ধৰাত কি কৰিছা এৰি দিয়া নেৰো তেন্তে ধৰি থাকা মোক মিছ কৰিছিলানে নাই কৰা ক্ষীণাল আচোন তুমি বহুত খোৱা বোৱা নকৰা নেকি কৰিছোতো তেন্তে নিজৰ কিয় যত্ন কৰা নাই বাৰু তুমি নাই নহয় যত্ন ল'বলৈ আইও মোৰ মানুহজনী এৰি দিয়াচোন নেৰো এৰি দিয়া পাখি আৰে এতিয়া তোমাক অশান্তি কৰিবলৈ আহি গ'লো দেই ঘৰত আৰু এতিয়া শান্তি নোহোৱা হ'ব চবৰে তুমি মায়াক লগ পাইছানে পাইছিলোঁ চাহ দিবলৈ আহিছিল নহয় লগালোঁ অলপ কান্দি কান্দি গুচি গ'ল হে কি কোৱা কিয় কান্দিলে আকৌ তুমি সেইজনীক চিনি নোপোৱা তাই অকণমান কিবা এটা ক'লেই দম দি দিলেই কান্দি দিয়ে কান্দুৰীজনী ক'ৰবাৰ ই কথা ক'বলৈ আহিছ আগতে যে তই জেঠু ভয়ত ভঁৰালৰ তলত বিছনা তলত সোমাই থাক দিনটো ক'ত সোমাই থাকোঁ মই মনত পেলাওঁ মই যে তোক মনে মনে খানা দিবলৈ আহিছিলোঁ তই যে চাইকেলৰ পৰা জেঠুক পেলাইছিলি কি এই কথা বিশ্বাস নকৰিবা দেই এই যি কয় মোৰ কথা কোনো কথা বিশ্বাস নকৰিবা কথা ক'বলৈ আহে ঐ তোক কাণ্ডবোৰ ক'বলৈ বাকী ৰখা নাই মই চব ক'লো মই কি আছিলি সৰুতে এই কি আছিল নামটো তোমাৰ এই পিজুছ নে পিজুছ কি আছিলে হেৰৌ মোৰ নাম আয়ুষ খুৰা কি নামবোৰ কৈ থাকে কওক কি আছিলে তাকে তোমাৰ নামটো লৈ কিবা খেলি মেলি লাগি যায় হে কি হ'ল তোমাক দেখোন আজিকালি নেদেখাই হ'লো ঘৰতে দেউতাই আড়াল দি থৈছে নি নহয় মানে দেউতাই কথাবোৰ কৈ ফুৰে চবকে এক্সামো আছে ন সেইটো কাৰণে ওলোৱা নাই ঘৰৰ পৰা সেইটোৱে কথা আচ্ছা মই ভাবিছোঁ তোমাৰ কিবা এটা নহ'লে তুমি নোলোৱাকৈ নাথাকা দিনটোতো আৰু 7 বাৰ 8 বাৰ সেইখন লৈ আৰু ধিটিঙালি কৰি ঘূৰিয়ে ফুৰা আৰু উফ ৰাম আংকল ঘৰত এইবোৰ কৈ দেউতাই শান্তিতে থাকিব নিদিয়ে এতিয়া আৰু আপুনি এইবোৰ ষ্টাৰ্ট নকৰিব আৰু বুজিছেনে মোৰ যে এই পৃথিৱীখন একদম নৰক টাইপ লগা হৈছে আচ্ছা আপুনি এটা কথা জানেনে ল'ৰা ছোৱালীক এইবোৰ কথা বেছিকৈ ক'লে টেনশ্যন হয় আৰু টেনশ্যন হ'লে ল'ৰা ছোৱালীয়ে ঘৰৰ পৰা ওলাবলৈ বাদ দিয়ে আৰু তাৰপিছত ল'ৰা ছোৱালী লাহে লাহে ডিপ্ৰেশ্যন হয় ডিপ্ৰেশ্যন হ'লে কিছুমান ল'ৰা ছোৱালীয়ে ছুইচাইড কৰিবলৈ যায় আৰু কিছুমানে বেয়া বস্তু খাবলৈ লয় আৰু তাৰপিছত কিছুমানে বেয়া কাম কৰিবলৈ লয় আপুনি বিচাৰে নেকি তেনেকুৱা এজন বেয়া মানুহৰ সৃষ্টি হোৱাটো বিচাৰে যদি কওক এতিয়া কওক ৰাতিপুৱা কওক দুপৰীয়া কওক যেতিয়া যি মন যায় কৈ থাকক ঘৰত ক'বলৈতো দেউতা আছেই তাৰপিছত যদি এজন সমাজত অপৰাধী সৃষ্টি হয় চৰকাৰক দুখ দি লাভ নাই দুখ হ'ব আপোনাৰ কেৱল আপোনাৰ হ'ব দিয়া উপায় মই আৰু একো নকওঁ দিয়া মই দেউতাৰ কথা সুধিবলৈ তোমাক ৰাখিছিলোঁ মই গৈ থাকোঁ বুজিছা মোক কথা শুনাই মই সেই বাপেকৰহে পুতেক মা কি ভাবি আছো নাই এনেই বহি আছো তোৰ কামবিলাক হ'লগৈ নে কিবা বাকী আছেগে আৰু হ'ল দে
ইমান দিন দূৰত আছ খবৰ এটাও কৰা নাই তই বহুত সলনি হৈ গলি পাখি মা তই ভবাৰ দৰে কথাবোৰ নহয় অ' মই বহুত বেলেগ জীৱন এটালৈ জীয়াই আছোঁ তাত মই এনেকুৱা কিছুমান মানুহ পালোঁ এনেকুৱা কিছুমান পৰিস্থিতি পালোঁ যিবোৰ আমাৰ সাধাৰণ জীৱনতকৈ বহুত বেছি ভয়ংকৰ এনেকুৱা এজন মানুহ পালোঁ যাৰ কাৰণে নিজৰ জীৱনটো একোৱে নহয় কামৰ আগত এনেকুৱা এগৰাকী পালোঁ যিয়ে নিজৰ কথা নাভাবি আনৰ কাৰণে কি কি ত্যাগ কৰা নাই এনেকুৱা এজনী মাকক লগ পালোঁ যাৰ নিজৰ 2টা সন্তান থকাৰ পাছতো কিমান দুখত দিন কটাইছে তেওঁ গমো নাপায় যে এটা ল'ৰাই কিমান ভয়ংকৰ পথ বাছি লৈছে জানো মা আমাৰ দুখবোৰ একোৱে নহয় আমাতকৈ বহুত বেছি দুখ লৈ কিছুমান মানুহ জীয়াই আছে সেই বুলিয়ে তই তেনেকুৱা কৰিবি নেকি আমাৰ মৰম আমাৰ দুখবোৰ একোৱে নহয় নেকি আৰে তহঁতেইতো চব ন মোৰ কিন্তু যেতিয়া তাত আছিলোঁ তাত মোৰ গোটেই সময়বোৰ গুৰুত্বপূৰ্ণ আছিল আৰু ঘৰলৈ ফোন কৰিলেও তোৰ মোৰ কান্দোন কাটোন সকলো সময়তে ভাল নালাগে ন কেনেকৈ শান্তিত থাকিব পাৰোঁ কচোন বাৰু মই মনটো ভাল লগাবলৈ ঘৰলৈ ফোন কৰোঁ তোৰ কান্দোন কাটোন ইফালে মোক সুফোন দোৱা মই ভালকৈ থাকিব পাৰোঁ নেকি বাৰু অঁ ঘৰত হৈ থকা কথাবোৰ তোকে নক'লে কাক ক'ম দেউতাৰক কৈতো একো লাভেই নাই তোকো যদি ক'ব নোৱাৰোঁ মানুহে ঠিকেই কয় বিয়াৰ পিছত ল'ৰা সলনি হৈ যায় মাক দেউতাকক পাহৰি যায় এই হ'ব দে অ' কান্দিব নালাগে এতিয়া আহিলোঁ নে মই এতিয়া সকলো সময়তে মোক পাবি যেতিয়া মন যায় যি মন যায় চব ক'ব পাৰিবি মা তোৰ পৰা বেছিকৈ আঁতৰি থাকিব পাৰোঁ নেকি মই কচোন তই জাননে নাজান মইতো কিমান ভাল পাওঁ আজলি মাজনী সেইজনী অঁ ঠিক আছে দে অঁ হেৰি নহয় ককায়েৰ আহিল নহয় আজি ৰাতিপুৱা পালেহি অঁ ভাল এই তই পিছে কেতিয়া আহিবি হা 2 দিনমান ছুটি লৈ ল ৰাম পৰীক্ষা আছে বুলি আৰু তেনেকৈ ক'লে কেনেকৈ হ'ব তই অহা হ'লে ভাল আছিল মাৰ ঠিকেই আছে নাই তেনেকুৱা একো পতা নাই অ' তথাপি তই অহা হ'লে ভাল লাগিলেহেঁতেন আৰু মানে তোক বহুত দিন দেখাও নাই বাৰু হ'ব দে তই হেৰি কৰিবি তই আকৌ সেই ৰাতিলৈকে বেছি টোপনি ক্ষতি নকৰিবি কেনেবাকৈ গা চা বেয়া হ'লে আকৌ তাত তোক চোৱা মানুহ নাই নহয় দেই শুনচোন টকা পইচা আছে নহয় অঁ ঠিকে আছে দে হ'ব হ'ব দে ৰাখ অঁ এই ছোৱালী আমাৰ ঘৰত বুজিছ আগতে এই বিৰিণা আৰু পাখীয়ে ৰাম কি হুলস্থুল কৰি থাকে ঘৰখন যেনেকৈ ঘৰ নহয় একেবাৰে কাউৰী বাঁহ আৰু বুজিছ এতিয়া কি কৰিবি আৰু সময়ৰ লগে লগে সকলোবোৰ সলনি হৈ গ'ল সেইটো হয় সময়ৰ লগত সকলোৱে সলনি হয় সিহঁত তোৰ ডাঙৰ হ'ল আমিবোৰ লাহে লাহে বুঢ়া হৈ আহিছোঁ কথাবোৰ কেতিয়াবা পাহৰিয়ে যাওঁ বুজিছ চাচোন এতিয়া পাখি তোৰ বাপেকি হোৱাৰ বয়স হ'ল তাইও সেই বাহিৰত পঢ়িব পৰা হ'ল বুজিছো আপোনাৰ বিৰিণাৰে মনত পৰিছে হয়নে সেই মনত তোৰ সদায় পৰে বুজিছ এতিয়া চাচোন ঘৰত এতিয়া তই আছ বোৱাৰী আছে দুজনীকে মোৰ গাভৰু ছোৱালী আছে ছোৱালীজনীলৈ মনত পৰাটো কোনো কথাই হ'ব নোৱাৰে তথাপি তোৰ এই ফোনটোত কথা পতাৰ লগে লগে তাইৰ যে মাতটো শুনিলোঁ কিবা এটা অনুভৱ হৈ গ'লো বুজিছো জেঠু তোমাৰ নিচিনা মই দেউতা ছোৱালীজনীও জানো ঘৰৰ বাহিৰত থকা নাই মোৰো মনত পৰে দেউতালৈ কিন্তু তোমালোকৰ লগত থাকি মা দেউতাৰ পৰা যে দূৰত আছোঁ অনুভৱেই নহয় তাতে আকৌ পাখি মৌ ইহঁতৰ লগত কিবা এটা বেলেগে ভাইব মেচ হয় কেতিয়াবা যে পাহৰিয়ে যাওঁ ঘৰৰ পৰা দূৰত আছোঁ বুলি
এৰাও মই আকৌ ভাবোঁ পৃথিৱীখনত যে কিমান মানুহ আছে অকলশৰীয়া হৈ নিজৰ ল'ৰা ছোৱালী থকাৰ পিছতো তোৰ অকলশৰীয়া কোনো নাই বুঢ়া বয়সলে এই মোৰ লগৰে বুজিছ এই ৰামলাল বোলা এটাৰ 5টা ল'ৰা ছোৱালী এটাও লগত নাথাকে অৱশ্যে নমৰালৈকে মানুহজনী আছিল লগত ল'ৰা 3টাই আকৌ ভাল ভাল কিবা কাম পাই বাপেকক চাবলৈ পাহৰিলে এতিয়া তোৰ এটাও নাচায় নহয় বুঢ়াই এতিয়া ৰিক্সা চলাই খাবলগীয়া হৈছে দেখিলে বেয়া লাগে আৰু তোৰ এই পৃথিৱীখনত তেনেকুৱা মানুহ বহুত আছে নহয় সেইবোৰ কি ক'ব আৰু ভাগ্য আজিকালি ল'ৰা ছোৱালীয়ে মাক বাপেকক বুজি নাপায় চিনি নাপায় ইহঁতক ডাঙৰ কৰাতে কিমান যে কষ্ট কৰিলে মাক দেউতাকে কেতিয়াও অনুভৱেই নকৰে কিন্তু আপোনালোকৰ লগত এনেকুৱা নহয় দিয়ক পাখিহঁতে নাচালো মই চাম হ'ব দে তই থকালৈকে মই আৰু একো চিন্তা নকৰোঁ এতিয়া চাচোন মই কিমান ভাগ্যৱান মোক ইহঁতে নেচালেও এক্সট্ৰাকে চোৱা মানুহ মোৰ আছে হা কি হ'ল মাত বোল নাই যে চাওঁ এইফালে আহাচোন কি হ'ল আমি সকলোৰে সপোনবোৰ ভাঙি পেলালো ন পাখি হেই তুমি আকৌ সেইবোৰ চিন্তা কৰি আছা মই কথাবোৰ পাহৰিবলৈ চেষ্টা কৰোঁ কিন্তু পাহৰিব নোৱাৰোঁ এইবোৰ কথাই মোক প্ৰায় খেদি ফুৰে শুনা আমাৰ জীৱনবোৰ জানো সহজ সৰল হয় আমি ভবামতে জানো সকলোবোৰ হয় নহয় ন আমি সপোন বহুত দেখোঁ সকলো সঁচা কৰিব পাৰোঁ জানো নোৱাৰো ন গতিকে গুচি যোৱাখিনি যাবলৈ দিয়া নতুনক আঁকোৱালি লোৱা নতুনকৈ আৰম্ভণি কৰা কিন্তু মই যে দোষী মাহঁতৰ আগত আমিতো সকলোৱে ভুল কৰোঁ সকলোৱে কোনোবা ক্ষেত্ৰত কাৰোবাৰ আগত দোষী প্ৰধান ছাৰে কি কৈছিল জানা যিটো তুমি ভুল কৰিলা সেই ভুলটো যদি তুমি শুধৰাব নোৱাৰা নহয় তেতিয়াহ'লে বেলেগ ধৰণৰ অলপ ভাল কাম এটা কৰিব লাগে যাতে আগৰ ভুলৰ শুধৰণি হয় ময়ো তাৰেই চেষ্টা কৰি আছোঁ কিন্তু মায়ে জানা এতিয়াও মোক সহজভাৱে ল'ব পৰা নাই বেছি নাভাবিবা মোক মায়ে কেতিয়াবা বাহিৰে বাহিৰে খং কৰে ভিতৰে মানুহজনী বৰ মৰমীয়ালো তুমি জানো ইমান দিন থাকি নিজে অনুভৱ কৰা নাই তুমি ভালভাৱে চাবা দেখিবা সকলোবোৰ ঠিকে থাকে চলি আছে তোমাৰ মনত সেইবোৰ চিন্তা চলি থাকে কাৰণে তুমি তেনেকৈ ভাবি আছা মোৰ ওপৰত বিশ্বাস আছেনে মই আছোঁ নহয় তোমাৰ লগত এই ৰবা তাৰ আগতে কাম এটা কৰিব নোৱাৰা কি কাম চাওঁ এইফালে তাই মোক এবাৰ কি কৈছিল জানা মোৰ ছোৱালী হ'বলৈ নাপালে যদিও বোৱাৰী হ'লেও হ'ব ময়ো হ'ব দে আই বুলি ক'লো পিছে কি কৰিবা তাইৰে কপাল বেয়া চোৱা না মা তাক কোৱাচোন এই নাযাওনো কিয় তাই দেৰি হৈছে কাৰণেহে এনে দেখোন তাই বজাৰলৈ যোৱাৰ কথা আছিলে কিয় তই মোক কথা দি থোৱা নাছিলি বিয়া পাতিম বুলি তই পাগল হলি নেকি বাৰু তই মানে মোক একেবাৰে ভাল নাপাৱ আৰে কি কথা কওঁ ভাল নাপাওঁ মানে তই কি মোৰ প্ৰেমিকা আছিলি নেকি